অতিৰিক্ত মুখ্য সচিব বন বিভাগৰ সকলো উপস্থিত আছে আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত আছে। আজি আপোনালোকৰ উপস্থিতিত আমি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ যিটো আমাৰ কৰ্মসূচী তাক আজি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। আপোনালোকে জানে যে যোৱাবাৰ আমি 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলোঁ। অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিলে, 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। চেপলিংছ বিতৰণ, নিৰ্দিষ্ট এলেকাত 10 লাখ গছ ৰোপণ বা বৃক্ষ ৰোপণ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সমূহীয়া এটা বৃক্ষ ৰোপণ, অসমৰ মেপখন বৃক্ষ দি পূৰ্ণতা প্ৰদান, এই ধৰণে আমি যোৱা বছৰ 10টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমি স্থাপন কৰিছিলোঁ আৰু 1,12,00,000 আমি গছ পুলি ৰোপণ কৰিছিলোঁ। 17 ছেপ্টেম্বৰত গছ পুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিলে যে এই গছ পুলিকেইটা বাচিবনে নাই। যি নহওক 17 ছেপ্টেম্বৰৰ ঠিক পিছতেই সুন্দৰ কৰি বৰষুণ আহে আৰু গছ পুলিবিলাক জীপাল হৈ উঠে। আমি কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিলোঁ যে যিসকলে গছ পুলি ৰুইছিলে তেওঁলোকক আমি নিৰন্তৰভাৱে যোৱা বছৰটোত কল চেণ্টাৰৰ পৰা আমি ফোন কৰিছিলোঁ যে গছ পুলিবিলাক বাচি আছে নে নাই, আৰু ক'ৰবাত যদি গছ পুলিৰ মৃত্যু হৈছে বা মৰিছিলে আমি তাক লগে লগে ৰিপ্লেচ কৰি দিয়াৰো ব্যৱস্থা কৰিছিলোঁ। আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজোঁ যে এই 1,12,00,000 গছ পুলি 90% গছ পুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে। এই গছ পুলিখিনি জীয়াই থকাৰ মূল কাৰণটোৱে আছিল যে ই কমিউনিটি প্লেণ্টেশ্যন নাছিলে, যে আমি ৰাস্তাৰ দুই কাষে গছ পুলি ৰুই দিম, তেনেকুৱা প্লেণ্টেশ্যন নাছিলে। এই প্লেণ্টেশ্যনবিলাক মেইনলি আমি কেম্পাছৰ ভিতৰত আমি প্লেণ্টেশ্যন কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। যেনেকৈ বেটেলিয়নসকলে নিজৰ উইদিন দ্য বেটেলিয়ন কেম্পাছ, স্কুলে উইদিন দ্য স্কুল কেম্পাছ, আৰু ব্যক্তি বিশেষে যি গছ পুলি ৰোপণ কৰিছিল, বিশেষকৈ ছেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছ পুলিবোৰ ৰোপণ কৰিছিল। আৰু গছ পুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে, যাতে মানুহৰ মনত এটা নিজে এটা যে এই গছ পুলিকেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম। আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছ পুলিও আমি ৰোপণ কৰিছিলোঁ। আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছ পুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছ পুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়িক মূল্য থকাৰ কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণেই হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম, যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম, মানুহ আৰু গছৰ সম্পৰ্ক
সৃষ্টিৰ আৰম্ভণিৰ পৰাই সেইকাৰণে আমি 90% গছ পুলি বচাবলৈ সক্ষম হৈছিলোঁ যোৱাবাৰ অমৃত বৃক্ষ আন্দোলন আমি এটা কম সময়ৰ পৰিকল্পনাত আৰম্ভ কৰিছিলোঁ সেইকাৰণে বহুখিনি গছ পুলি আমি প্ৰাইভেট নাৰ্সাৰীৰ পৰা নিবিদাৰ জৰিয়তে আমি কিনিবলগীয়া হৈছিল যোৱাবাৰ 17 সেপ্টেম্বৰ অকল এটা দিনতে আমি গছ পুলি ৰোৱা কাৰণে এটা সময়ত আমাৰ সাৰ্ভাৰ যি পোৰ্টেলত আমি গছ পুলি ৰোৱা ফটো দিওঁ সেইটো ক্ৰ্যাশ হৈ গৈছিল তাৰ কাৰণে আমি কিছু এটা সংখ্যাৰ মাজেৰেও কিছু সময় আমি পাৰ কৰিব লাগিছিল যেতিয়ালৈকে আমি সাৰ্ভাৰটো আকৌ এবাৰ ফিক্স কৰি নিদিও ডিস্ট্ৰিবিউশন পইণ্ট কম হোৱা কাৰণে মানুহৰ যেটো গছ পুলি কোনোবা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যাওঁতে কিছু কষ্টৰো সন্মুখীন হৈছিল আমি আমাৰ সৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰো অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোত যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালো তাৰ পৰা আমি যোৱা বছৰটোত শিকিলো আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিবিষ্ট কৰিলো প্ৰথম আমি সিদ্ধান্ত লৈছিলো যে এই বছৰ আমি গছ পুলি ব্যক্তিগতভাৱে নিকিনো বন বিভাগৰ নাৰ্সাৰী সমূহতে আমি গোটেই বছৰটো আমি গছ পুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এন্টায়াৰ টিমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছ পুলি ইন হাউস অৰ্থাৎ আমাৰ নিজৰ নাৰ্সাৰী সমূহত আমি ৰোপণ কৰি তাক আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে তাক আমি প্ৰস্তুত কৰি তুলিছো ইয়াৰ উপৰিও ফৰেষ্টত যেটো দৈনন্দিন যেটো প্লান্টেশন হয় তাৰ কাৰণেও আমি অতিৰিক্তকৈ আৰু আমি সেপলিংস বা পুলি আমি ডাঙৰ কৰিছো যিখিনি ফৰেষ্ট নাৰ্সাৰীৰ পৰা ফৰেষ্টতে ৰূপায়ন হ'ব আমি এটা দেখিছিলো যে এটা দিনতে যদি আমি গছ পুলি ৰুওঁ গিনিজ ওয়ার্ল্ড রেকর্ডৰ কাৰণে যোৱাবাৰ আমি কৰিছিলো কিন্তু মানুহখিনিয়ে গোটেই ডিপাৰ্টমেন্টৰ অফিচাৰখিনিয়ে সকলো জাগাতে হিচৰিত হৈ সকলোকে যেটো প্ৰাইভেট নলেজ বা অকনমান কেনেকে গছ পুলিডাল ৰুব লাগে কেনেকে কি কৰিব লাগে তাৰ যিখিনি ৰাইজৰ লগত এটা খুব নিকট সম্পৰ্কত আহিব লাগে এদিনৰ কাৰ্যসূচী হলে তাক কৰাটো সম্ভৱ নহয় সেই কাৰণে এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছ পুলিটো ৰোপণ কৰিব পাৰো যোৱা বছৰ আমাৰ টাৰ্গেট আছিল 1 কোটি আমি গছ পুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছ পুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছ পুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছ পুলি বেছিকৈ ৰূপায়নৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হল যে 10 কোটি গছ পুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছ পুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্শিয়ালাইজেশনৰ প্ৰক্ৰিয়া এটাও
আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছপুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছপুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছপুলি কেডাল যদি ঢুকায় বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছপুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছপুলি আমি ৰোপণ কৰিম আজি যেটো পোৰ্টেল আছে এই পোৰ্টেলটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট যে পোৰ্টেলত যি সকলে গছপুলি ৰুব তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে গছপুলি ৰুৱা ফটোখন আমি আপলোড কৰিব পাৰিম এগেইনষ্ট দা ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া আমাৰ ধাৰণা থাকিব যে হয় এওঁলোকে গছপুলিটো ৰোপণ কৰিছে আৰু সেই মানুহজনৰ নামত বা সেই ব্যক্তিজনৰ নামত এই গছপুলি কেডাল অংকিত হ'ব আৰু 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আমি ক্যালকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে এক্সাক্ট কিমান গছপুলি ৰোপণ কৰা হ'ল এতিয়া আমাক বহুতে প্ৰশ্ন কৰিব পাৰে যে 1 কোটি 12 লাখ কেনেকৈ হ'ল কোনোবাই ৰিপৰ্ট দিছে নেকি ৰিপৰ্ট নহয় যোৱাবাৰৰ ৱেবসাইটত যদি আমি এআই জৰিয়তে আমি ক্যালকুলেট কৰি দিও ফটো বিলাক ক্যালকুলেট কৰি দিলে আমি 1 কোটি 12 লাখত আমি উপনীত হ'ব পাৰো ৰিপৰ্ট আৰু ফটো দুইটা ম্যাচ কৰি যায় সেই কাৰণে আমি এই পোৰ্টেলটো আজি ইয়াতে উদ্বোধন কৰিছো আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আহ্বান জনাইছিল যে এক পেৰ মা কে নাম অৰ্থাৎ মোৰ মাৰ জন্মদিনৰ দিনা এডাল গছপুলি মই ৰূপায়ণ কৰিব পাৰো সেই গছপুলিডাল মাৰ জন্মদিনৰ দিনাও আমি কৰিব পাৰো অমৃত বৃক্ষ আন্দোলনৰ সময়টো আমি কৰিব পাৰো সেই কাৰণে যি সকল ব্যক্তিয়ে সাধাৰণতে আমি এই প্ৰগ্ৰামটো আশা ওয়ার্কার অঙ্গনবাড়ি ওয়ার্কার এসএইচজি মেম্বার এডুকেশনাল ইনস্টিটিউট পুলিশ ডিপার্টমেন্ট টি গার্ডেন গভর্নমেন্ট অফিসার এই সকলক আমি ইনভলভ কৰো এইবাৰ আমি আর্মি এয়ার ফোর্স আসাম রাইফলস ডিফেন্সকো আমি ইনভলভ কৰিছো আৰু লগত যি সকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মা কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে তেওঁলোকে ব্যক্তিও যদি এই কোনোবা এসএইচজিৰ মেম্বাৰ নহয় কোনোবা স্কুলৰ ষ্টুডেন্ট নহয় কলেজৰ ষ্টুডেন্ট নহয় কোনোবা অঙ্গনবাড়ি নহয় আশা নহয় পুলিশ নহয় ডিফেন্স পাৰ্সনেল নহয় এনজিও নহয় মই এজন ব্যক্তি কিন্তু সেই ব্যক্তিজনেও পোৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব এই গুটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেন্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে ইয়াত এই যেটো জনভাগিদাৰিত্ব ইয়াৰ মূল কেন্দ্ৰবিন্দু হল নগৰীয় আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট এলপি আৰু এমই স্কুল হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল কলেজ ইউনিভাৰ্সিটি ইয়াৰ পিছত আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে রুয়েল এসএইচজি মেম্বার এজনে কেইটা গছপুলি ৰুব এলপিএমই প্ৰত্যেকখন স্কুলত 35 ডালকৈ গছপুলি ৰুব লাগিব হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলত 75 ডাল কলেজত 71 ডাল ইউনিভাৰ্সিটিত 500 ডাল অঙ্গনবাড়ি কৰ্মী ডিস্ট্রিক্ট পুলিশ এপিবিএন হোমগার্ড ভিডিপি এয়ার ফোর্স আর্মি আসাম রাইফলস বিএসএফ সিআইএসএফ সিআরপিএফ এসএসবি আইটিবিপি এনডিআরএফ এসডিআরএফ এএফপিএফ আশা চাহ বাগিচা স্মল টি গ্ৰোৱাৰ্ছ এফপিও ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন এফপিসি ফাৰ্মাৰ্ছ এনজিও আৰু এটা আদাৰ্স এই গুটেইখিনি আমি হিসাব কৰিলে
3 কোটি টার্গেট এটা আমি পাব পাৰো জিলা ওয়াইজও আমি টার্গেট বনাই দিছো বঙাইগাঁৱত ইমান বৰপেটাত ইমান সেই ধৰণে আমাৰ ডিসি সকলেও এই গুটেই ব্যৱস্থাটো যোগ দিব মই আগতে কৈছো যে ডিস্ট্ৰিবিউশন পইণ্টস যিমানে হয় কামখিনি কৰিবৰ কাৰণে কিমানে সুবিধা হয় এইবাৰ আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস আমি ৰাখিম যেনেকৈ ইলেকশ্যনত ইভিএম বিতৰণৰ কাৰণে এটা ডিস্ট্ৰিবিউশন পইণ্টস হয় আকৌ ভোটৰ সময়ত লৈ যায় ভোটৰ সময়ত ঘূৰাই লৈ আহে তেনেকৈ আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস ৰাখিম যাতে মানুহে ঘৰৰ নিচেই কাষতে এই সুবিধা পাব পাৰে মই বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এন্টায়াৰ টিমটোক মই আগতীয়াকৈ শুভেচ্ছা জনাইছো অসমে এটা নতুন গুটেই দেশকে এটা নতুন পথ দেখুৱাবৰ বাবে চেষ্টা কৰিছে মই অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সফলতা কামনা কৰিছো সাংবাদিক বন্ধু বান্ধৱী সকলৰ যদি কিবা প্ৰশ্ন আছে মই প্ৰশ্নৰ উত্তৰ দিব পাৰো Sir, last year just 1.12 crore saplings were planted and Assam has created the 10 Guinness World Record. This time the target is to 3 crore saplings plantation. So will the Assam will able to create its or break up its own records? This time we are not focusing on records because whatever we have to achieve to create a impression about Assam, we have created that. So that is why we said that we will not plant the tree in 1 day, we will plant the tree in a fortnight. So 10 world record is already in our favor. So this time we want to focus on plantation. Next year we will see if somebody breaks our world records, then next year we will try to re-establish our records because breaking own records is of no value. Yes. So let somebody break our record, then we will create those records again. Mr. Chief Minister, just wanted to understand one thing. Last year, as you have said, 1.12 crore saplings were planted. Out of that, has the state government or the forest department made any assessment that out of those 1.12 saplings, how many actually survived and how many 90%. We keep on doing assessment every day. We have set up a call center. We keep on calling people. We keep on visiting people. So throughout the year, our assessment is that 90% of the tree has survived out of this 1.12 crores. And you can also join in when we call from call center, you can also listen to those calls, how people are enthusiastic. Still they are maintaining the tree. Sometime I'll request forest department, then when we operate the call center, we can invite 1 or 2 journalists also so they can hear those enthusiastic voice by themselves. মুখ্যমন্ত্ৰী মহোদয় এটা অভিযোগ আহিছে যোৱা বছৰ ছখন ব্যক্তিগত নাৰ্চাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ নামত 23 কোটি টকা মানে সৰকাই লৈ গ'ল বুলি এটা অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিয়ে আৰটিআই কৰিছিল বিষয়টো সন্দৰ্ভত খুব 23 কোটি টকা বুলি কথা নহয় এডাল 1 কোটি যদি গছপুলি ৰুৱে এডাল গছপুলিৰ দাম 20 টকা 22 টকা বজাৰত হয়ে গতিকে বস্তু ললেতো তাৰ দামটো আমি দিবই লাগিব এটো খৰকাই লৈ যোৱা নহয় তেওঁলোকৰ শ্ৰমৰ ফল সেইটো আমি টেন্ডাৰ কৰিছো টেন্ডাৰত তেওঁলোক L1 হৈছে গতিকে মই নাভাবো যে গছপুলি নাৰ্সাৰী মালিকসকলক খৰকাই লৈ যোৱা আদি শব্দ কিমান যোগ্য যেনেকে আপোনালোকে দৈনন্দিন আপোনালোকৰ পেপাৰখন বিক্ৰী কৰে এটা যদি কোনোবাই কয় মালিকে টকাটো খৰকাই লৈ গল হেতুটো নহব ন এটোটো শ্ৰমৰ মূল্য গতিকে মই ভাবো যে তেওঁলোকক আমি টেন্ডাৰ কৰিছো কম সময়ৰ ভিতৰত 1 কোটি গছপুলি দিছে একোটা অগৰগল গছৰ পুলি আজি দিনত বজাৰত 22 টকা 23 টকা এটো ৰেটে হয় তাত খৰকাই লৈ যোৱাৰ কথাটো কৰ পৰা আহিলে আৰু গছপুলি দিছেও
সবৰে ফটো আছে পোৰ্টেলত ফটো উঠিছে গছপুলি গন্তি কৰিব পাৰি 1,12,00,000 গন্তি হৈ যায় গতিকে মইতো নাভাবো যে হৰকুৱা শব্দটো কিমান উচিত এটা শ্ৰমৰ